हेलो एवरीवन बहुत दिन पर भाबी आছিলো যে এই কেকটো বনাম আপোনালোকৰ মাজত ৰেচিপিটো শেয়াৰ কৰিম বহুতে হুডিও আছিল তো আজি লৈ আহিছো প্ৰথমে মই 4টা কণী লৈ লৈছো আৰু yellow পাৰ্টটো মই এক্সট্ৰাকে সাইড কৰি থৈছো আৰু হোৱাইট যিখিনি আছে সেইখিনি মই এনেকে বাউল এটাত লৈ লৈছো আৰু ব্লেন্ডাৰৰ সহায়ত ব্লেন্ড কৰিছো যদি আপোনালোকৰ ব্লেন্ডাৰ নাই তেন্তে আপোনালোকে মিক্সি জাৰটো কৰিব পাৰে কোনো প্ৰবলেম নাই তাৰ পাছত ইয়াতে মই প্ৰথমে এখিনি অলপ ফ্লাফি টাইপ হোৱাৰ লগে লগে ইয়াতে দিছো মই ৰিফাইন অইল দি আকৌ মিক্স কৰিছো ব্লেন্ডাৰত আপোনালোকে তেনেকৈ কৰিব মিক্সিত সেম প্ৰসেছত সেম এনেকুৱাই হ'ব আপোনালোকে মিক্সিত কৰিলে হ'ল বাস তাৰ পিছত এনেকুৱা হোৱাৰ লগে লগে মই ইয়াতে দি দিছো yellow parts খিনি আৰু হেখিনিও মই ব্লেন্ড কৰি লৈছো তাৰ পিছত ইয়াতে প্ৰথমে সুগাৰ দি লৈছো মানে মিক্সিত মিক্স কৰি লোৱা গুৰি কৰি লোৱা সুগাৰ তাৰ পিছতে দিছো ময়দা আপোনালোকে ময়দা 1.5 কাপ দিব পাৰে 1 কাপ দিব পাৰে 1 কাপ দিলে বেছি সফট হ'ব আৰু 1.5 কাপ দিলে অকনমান কম হ'ব তো এনেকে মই দি লৈছো তাৰ পাছত এখিনি মোৰ মিক্স হৈ গল হৈ যোৱাৰ পিছত মই এনেকুৱা এটা কেক টিনৰ সহায়ত মই ইয়াতে গুটেইখিনি বেটাৰটো মই ইয়াতে দি দিছো আৰু মই ওভেনত কৰিছো আপোনালোকৰ যদি ওভেন নাই তেন্তে আপোনালোকে সসপেনতো কৰিব পাৰে ভাত খোৱা ডাঙৰ সসপেনতো আপোনালোকে কৰিব পাৰে খালি তাত গেছত দিলে প্ৰথমে নিমখ অকনমান দি লব তাৰ পিছত ষ্টেইন এডাল দিব তাৰে ওপৰত কেকটো দিব প্ৰথমে 5 মিনিটৰ কাৰণে প্ৰিহিট কৰি লব তাৰ পিছত 35 মিনিটৰ কাৰণে লো ফ্লেমত গেছত দি দিব আপোনালোকৰ সেম এনেকুৱাই হ'ব মই ওভেনত দিছো ওভেনত মই কনভেকশন মোডত 180 ডিগ্ৰীত 40 মিনিটস দিছো আৰু মোৰ এয়া কেকটো ৰেডি গৰমে গৰমে কাটিছো তো অলপমান হেৰি হৈ আছে মই ভালদৰে দেখাব পৰা নাই আৰু ওপৰৰ পাৰ্টটো এনেকে কাটি লৈছো কাৰণ ওপৰৰ পাৰ্টটো হাৰ্ড হয় তো এইদৰে কাটি লোৱাৰ পিছত এয়া চাওক ইমান ধুনীয়া সফট কেক আপোনালোকে কম খৰচতে ঘৰতে বনাব পাৰে আপোনালোকে ট্ৰাই কৰিব আৰু এয়া মানে মই একদম কম খৰচতে বনাই আপোনালোকক দেখাইছো আপোনালোকেও ট্ৰাই কৰিব আৰু যদি ট্ৰাই কৰে মোক জনাব নাপাহৰিব আৰু ভিডিওটো কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক কমেন্ট শেয়াৰ লগতে ফলো কৰিব নাপাহৰিব এইকেদিন মোৰ ফলোবোৰ কমি যাই আছে কাৰণটো কি মই গম পোৱা নাই কিন্তু প্লিজ আপোনালোকে যদি ভিডিওটো ভাল পায় প্লিজ ফলো